সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 24 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি। আজি শেষ ৰাতি 4:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, ৰাত্ৰি 12:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:42 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:33 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, মেঘৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:49 পৰা 3:11 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:15 পৰা 10:46 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভালে থাকিব, কাৰণ স্বাস্থ্যত বিগত দিনত চলি থকা সমস্যাবোৰ আজি কিছু পৰিমাণে নোহোৱা হ'ব। লগতে আজি দিনটোত কিন্তু আপোনাৰ শক্তিৰ অপচয় হ'ব পাৰে। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান সময়বোৰ পাৰ কৰা এওঁলোকক দেখা যাব। আজি ক'ৰবাত প্ৰগ্ৰেম নতুবা কিবা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। অৱশ্যে দিনটোত খৰচৰ পৰিমাণ অকণমান বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে, গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব। আজি বন্ধু বান্ধৱ নতুবা পৰিয়ালৰ সদস্যৰ সৈতে দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। আজি প্ৰিয়জনক হয়তো কোনোবা ক্ষেত্ৰত আপুনি ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে সহযোগ আপুনি লাভ কৰিব, বিশেষকৈ আনৰ মৰম চেনেহ আজি দিনটোত আপুনি কৰ্মটো লাভ কৰিব। আজৰি সময় আজি বহুখিনি আপুনি লাভ কৰিব। বিগত দিনত যদিও আপুনি আজৰি সময় পোৱা নাছিল, আজি দিনটোত যথেষ্টখিনি আজৰি সময় আপুনি লাভ কৰিব। মানসিক শান্তিও প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। অকণমান আপোনাক ভাল পোৱা কোনোবা ব্যক্তিয়ে হয়তো খৰচ কিছু বঢ়াব পাৰে, কাৰণ আপোনাৰ প্ৰিয় ব্যক্তিৰ নামত আপুনি খৰচ আজি কৰিব লাগিব। বাকী কিন্তু অন্য সকলো দিশত দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত পজিটিভ চিন্তাৰ উদয় হ'ব। গতিকে মনত আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ যোগ আজি দিনটো দেখা পোৱা গৈছে। লগতে দীঘলীয়া দিনৰ পৰা যদি আপুনি ক'ৰবাত ধন সঞ্চয় কৰি আহি আছে তেতিয়াহ'লে আজি কিন্তু সেই ক্ষেত্ৰত আপোনাৰ শুভ খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত কিবা শুভ খবৰ আপুনি লাভ কৰা দেখা যাব। আজি দিনটোত দায়িত্ব অকণমান কমকৈ লোৱা এওঁলোকক দেখা যাব। গতিকে দায়িত্ব বেছিকৈ নল'লে হয়তো কোনোবাই কিবা কথাও শুনাব পাৰে, বিশেষকৈ ঘৰৰ সদস্যই। গতিকে গুৰুত্ব ৰাখিব। আজি মূল্যৱান বস্তু প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে মনত কিন্তু সতেজতা থাকিব। গতিকে মনত দুৰ্বলতা এওঁলোকৰ একেবাৰে নোহোৱা হ'ব। গতিকে খুব সুস্থ সবল আৰু এক্টিভ থকা এওঁলোকক দিনটোত দেখা যাব। ক'ৰবাৰ পৰা পাবলগীয়া বস্তুবোৰো আপুনি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ সৈতেও আপুনি সময় পাৰ কৰিব লাগিব, কাৰণ প্ৰিয়জনে আপোনাক আজি সঘনাই খা খবৰ লৈ থকাও দেখা যাব। আপোনাৰ সৈতে সময় পাৰ কৰিব বিচৰা দেখা যাব। ব্যৱসায়িক কিবা সিদ্ধান্ত লোৱাৰ বাবে আজি দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায়িক সিদ্ধান্তই আজি দিনটোত ভাল ফলাফল দিয়াও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে অকণমান বেছি চিন্তা কৰাও আজি দেখা যাব। অৱশ্যে মনৰ কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ যি ব্যক্তিক আপুনি মনেৰে খুব ভাল পায় তেনে ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। বাকী অৱশ্যে সকলো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হোৱাই দেখা যাব। বিদ্যাত অকণমান শিক্ষাগুৰুৰ কথা শুনিবলগীয়া হয়তো হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্ব খুব ধুনীয়া হৈ পৰিব, কাৰণ আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দৰ হ'ব। আপুনি কৰা কাম বনৰ প্ৰতিও অন্য ব্যক্তি আকৰ্ষিত হৈ পৰা দেখা যাব। অৰ্থাৎ আপোনাক আজি অন্য ব্যক্তিয়ে অনুসৰণ কৰা দেখা যাব। লগতে পইচা পাতিও আজি আয়ত্ত কিছু উপাৰ্জন কৰিব পাৰিব। বিশেষকৈ হাতত ধন জমা কৰি ৰখাৰ সুযোগ সুবিধাবোৰ আপুনি নিশ্চয় লাভ কৰিব। পিতৃ মাতৃৰ সৈতেও আপোনাৰ আজি কথাবোৰ শ্বেয়াৰ কৰা আপোনাক দেখা যাব। গতিকে মনৰ কথা পিতৃ মাতৃৰ সৈতে তেওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। আজি গুৰুত্বপূৰ্ণ ঠাইলৈও হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ বাবেও আজি দিনটো অতি শুভ দিন, কাৰণ প্ৰিয়জনৰ আজি ব্যক্তিত্ব কিছু সহজ সৰল হৈ পৰা দেখা যাব। গতিকে আপোনাৰ পৰা আজি প্ৰিয়জনে বৰ বিশেষ খৰচ কৰাও দেখা নাযায়। আজি ছ'চিয়েল মিডিয়াত কিন্তু খুব এক্টিভ থকা দেখা যাব। মোবাইল প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰাও দিনটোত দেখা যাব। আজি আনক কথাবোৰ আপুনি সন্মত কৰিব পাৰিব। যি কথাই নকওক কিয় সেই কথাবোৰ আনে আপোনাৰ কথাবোৰ আজি মানি লোৱা দেখা যাব। লগতে অকণমান ঘৰত হয়তো খং ৰাগ বাঢ়িব পাৰে। গতিকে ঘৰৰ কোনোবাই কিবা ক'লে খং উঠিব পাৰে। বাহিৰা কোনোবাই কিবা ক'লেও খং নুঠে, কিন্তু ঘৰৰ কোনোবাই কিবা ক'লে খং উঠাও দেখা যাব। আজি মনত কিন্তু বহু প্ৰশ্নৰ উদয় হোৱাও দেখা যাব, কাৰণ নতুন কথা জানিবলৈ শিকিবলৈ এওঁলোকৰ মন যাব, যাৰ বাবে আনক প্ৰশ্ন কৰাও এওঁলোকে দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত জিজ্ঞাসা অকণমান বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকা দেখা যাব। গতিকে মনত ভাল কথা শিকিবলৈ জানিবলৈ আপোনাৰ ইচ্ছা যাব। লগতে যদি আপুনি ক'ৰবাৰ পৰা কিবা সম্পত্তি ক্ৰয় কৰি থৈ দিছিল, সেই সম্পত্তি আজি উচিত দামত বিক্ৰী কৰিব পাৰিব, কাৰণ সম্পত্তিৰ নামত আজি আপোনাৰ ধন লাভৰ যোগ দেখা পোৱা গৈছে। আজি আপোনাৰ ভাতৃ ভগ্নীৰ পৰা মৰম চেনেহ আপুনি লাভ কৰিব। ভাতৃ ভগ্নীৰ কিবা কথাই মনত উৎসাহ উদ্দীপনা বঢ়াব পাৰে, কিন্তু আজি দিনটোত হঠাৎ খঙৰ পৰিমাণো অকণমান আহিব। গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। আজি প্ৰিয়জনে কিন্তু আপোনাক খুব গুৰুত্ব দি থাকিব। গতিকে প্ৰিয়জনৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে আজি দিনটোত পৰালৈ প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিবও পাৰে। গতিকে পাৰিলে প্ৰতিশ্ৰুতি দিয়াৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পৰাক্ৰম বাঢ়িব। গতিকে কিছু শাৰীৰিক শক্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আজি পাছে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। অন্য কিন্তু সকলো দিশত শুভ। আজি মাতৃৰ মৰম চেনেহো এই ৰাশিৰ ব্যক্তিসকলে দিনটোত লাভ কৰিব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ আজি আনক দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি ঘৰুৱা কামত কিছু উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ ঘৰত কিবা ভাল খবৰো দিনটোত আহিব পাৰে। বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা থাকিব। লগতে পৰিয়ালৰ ছাপোৰ্ট আজি আপুনি লাভ কৰিব। বিশেষকৈ পৰিয়ালৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাসবোৰ আজি বৃদ্ধি কৰিব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব। পুৰণা চিন্তাবোৰ আজি আপোনাৰ নোহোৱা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ ক'ৰবাত হয়তো ঐতিহাসিক ঠাইলৈ যোৱাৰ সুবিধাও আহিব পাৰে আপোনাৰ জীৱনত। কিন্তু নজনা ব্যক্তি, অচিনাকি ব্যক্তিৰ পৰা সতৰ্ক থাকক, কাৰণ অচিনাকি ব্যক্তিয়ে মাজে সময়ে হয়তো আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে চিনাকি হৈ। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি যিকোনো কাম এওঁলোকে যত্ন সহকাৰে কৰা দেখা যাব। অকণমান সময় লাগিব, অৱশ্যে সময় লৈ এওঁলোকে কাম কৰা পৰিলক্ষিত হ'ব, কিন্তু যত্ন সহকাৰে যিকোনো কাম কৰি তোলা দেখা যাব। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ সময়খিনিত হয়তো এওঁলোকৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমনো হ'ব পাৰে। নিজকে কিছু সৰু ল'ৰা ছোৱালীৰ যেন আপুনি অনুভৱ কৰিব, কাৰণ সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব, যাৰ বাবে পঢ়া শুনাটো অকণমান চঞ্চলতা থাকিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান জেদ ভাৱৰ উদয় হ'ব পাৰে। এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে, সেইটো কৰিহে হেৰাই এওঁলোকক দেখা যাব। আজি ব্যৱসায় বাণিজ্যটো এই ৰাশি ব্যক্তিসকলে নিজৰটো এৰি দিয়া দেখা নাযায়। অকণমান সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত তেওঁলোকক কিছু সময় ব্যস্ত থকা দেখা যাব। গতিকে আপুনি অকণমান গুৰুত্ব ৰাখিব। আজি বিভিন্ন ধৰণৰ পৰিকল্পনাবোৰত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। পৰিকল্পনাই আৰ্থিক লাভ দিয়াও আজি দিনটোত দেখা যাব। বিবাহিতসকলত সম্পৰ্কত আজি শান্তি প্ৰাপ্তিৰ যোগ
দেখা পোৱা গৈছে লগতে আজি বুজাবুজিও বৃদ্ধি পাব বহু সময়ৰ পৰা যদি কোনোবা ব্যক্তিৰ সৈতে বুজাবুজি হোৱা নাছিল আজি দিনটোত অৱশ্যে বুজাবুজি বৃদ্ধি পাব চিঠি পত্ৰ ইমেইল এনে ধৰণৰ কিবা ক্ষেত্ৰত আপোনাৰ খবৰ অহাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে আজি সকলোৱে আপোনাক চিনি পাব গতিকে আপোনাৰ সমাজত লোকপ্ৰিয়তা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আনে আপোনাক অৱশ্যে সন্মান কৰাও দেখা যাব সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব কাৰণ দিনটো আজি ঘৰত থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা বাহিৰত হে দিনটোৰ বেছি সময় পাৰ হ'ব সামাজিক কামতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে বিবাহিতসকলৰ বাবে দিনটো শুভ লগতে আজি আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে গতিকে মনত যদি কিবা আশা আছে তেতিয়া দেখিব সেই আশাবোৰ আপোনাৰ নিশ্চয় পূৰণ হ'ব অন্য কিন্তু সকলো দিশত আপোনাৰ দিনটো শুভ বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত অকণমান শিশুসুলভ ব্যক্তিত্ব আহিব যাৰ বাবে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰ হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে মানসিক সন্তুষ্টি লাভ কৰিব মনত বাহিৰা কোনো ধৰণৰ চিন্তা নাথাকে মানসিক শান্তি আপুনি লাভ কৰিব নতুন নতুন পৰিকল্পনাসমূহ আপোনাৰ সন্মুখত আহিব গতিকে নতুন নতুন চিন্তাধাৰা নতুন নতুন পৰিকল্পনা আপোনাৰ আজি মনলৈ আহিব আজি যি কামেই নকৰক কিয় বিশেষকৈ নতুন কামত আপোনাৰ আশা কৰা মতেই লাভালাভ হোৱা দেখা যাব যদি ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে যাতে সেই ক্ষেত্ৰত ইনভেষ্ট কৰাৰ পৰা অকণমান দূৰত থাকে কাৰণ আজি ইনভেষ্ট কৰিলে আপোনাৰ ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ আজি খবৰ লোৱা দেখা যাব হয়তো কিবা খবৰো আপুনি আঁতৰত থকা ব্যক্তিৰ পৰা পাব পাৰে আপোনাৰ কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে কাৰণ দিনটোৰ শেষৰ ভাগত কিবা যদি কৰিবলগীয়া কাম আছে সেই কাম বনবোৰ এওঁলোকে ত্যাগ কৰা দেখা যাব হয়তো অকণমান কৰিবলৈ ইচ্ছাও আজি নাযাব পাৰে ৰাজনীতিৰ পৰা অকণমান দূৰত থাকক কাৰণ ৰাজনীতিয়ে বিবাদৰ সূত্ৰপাত কৰিব পাৰে লগতে আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব বাকী কিন্তু অন্য সকলো দিশত শুভ বিশেষকৈ জীৱনসংগীৰ কিবা কামত হস্তক্ষেপ আপুনি কৰিবলগীয়া হ'ব পাৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব আজৰি সময় খুব কম থাকিব আপুনি গোটেই দিনটোত ব্যস্ত থাকিব লাগিব আজি অন্য দিনৰ তুলনাত আৰ্থিক ক্ষেত্ৰত অৱশ্যে আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে কাৰণ বিগত দিনৰ তুলনাত আপোনাৰ হাতত ধন কিছু আহিব ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি বন্ধুৰ কিছু ছাপোৰ্টো আপুনি লাভ কৰিব কিন্তু আপুনি বন্ধুৰ পৰা সহায় লাভ কৰাৰ বিপৰীতে আপুনিহে হয়তো বন্ধুক সহায় কৰিবলগীয়া হ'ব পাৰে দীঘলীয়াভাৱে যদি আপুনি অকলশৰীয়া যেন অনুভৱ কৰি আছিল আজি অৱশ্যে বহু ব্যক্তিৰ সৈতে আপোনাৰ দিনটো পাৰ হ'ব লগতে জীৱনসংগীৰ হয়তো কিবা ভাল খবৰ আপুনি শুনিবলৈ পাব পাৰে ইয়াৰ উপৰিও যাত্ৰাৰ যোগ দেখা পোৱা গৈছে আপুনি দিনটোৰ শেষত হ'লেও যাত্ৰা কৰিব লাগিব আজি পিতৃ মাতৃৰ
অনুমতি লোৱাৰ চেষ্টা কৰক, কাৰণ পিতৃ মাতৃৰ অনুমতি নাথাকিলে হয়তো আপোনাৰ অকণমান দিনটো খেলি মেলি হ'ব পাৰে। গতিকে সমৰ্থন অনুমতি লোৱাটো ভাল হ'ব। দিনটোত অৱশ্যে সৌন্দৰ্য বৃদ্ধিৰ যোগে দেখা পোৱা গৈছে, কাৰণ আপোনাৰ দিনটোত দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব আৰু জীৱনসংগীয়েও আপোনাক হয়তো খুব আজি মৰম চেনেহ কৰা দেখা যাব। আজি সন্ধিয়াৰ ভাগত পঢ়িবলৈ কমকৈ মন থাকিব। বাকী অৱশ্যে দিনটোত আপোনাৰ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে বিগত দিনত যদি দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি বন্ধু বান্ধৱৰ সৈতেও খেলা ধূলা কৰিবলৈ মন যাব, ক'ৰবাত ফুৰিব যাবলৈ হয়তো মন যাব পাৰে। লগতে আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে ধন উপাৰ্জনো কৰিব পাৰিব আৰু কাম কাজবোৰো আপুনি স্বতন্ত্ৰভাৱে অকলে কৰাৰ সমৰ্থ আপোনাৰ ভিতৰত আজি আহি পৰিব, যাৰ বাবে আপোনাৰ আজি আত্মবিশ্বাসো বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আত্মীয় কুটুম্ব নতুবা কোনোবা প্ৰিয় বন্ধু বান্ধৱেও আপোনাক উপহাৰ দিব পাৰে, উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকল অকণমান প্ৰফেশ্যনেল হৈ পৰা দেখা যাব। যিকোনো কাম এওঁলোকে অকণমান কিছু ধুনীয়াকৈ মিলাই কৰা দেখা যাব। গতিকে কাম বনত তেওঁলোকে বৰ বিশেষ কম্প্ৰমাইজ নকৰে, খুব ধুনীয়াকৈ কাম বনবোৰ কৰা দেখা যাব। আপোনাৰ কাম বনে অৱশ্যে আজি কৰ্মত প্ৰশংসা লাভ কৰা দেখা যাব। আজৰি সময়ৰো সদব্যৱহাৰ হ'ব, কাৰণ অকণমান সময়ো এওঁলোকে কিছু বেলেগ কামত ব্যৱহাৰ নকৰে। যি কৰিবলগীয়া আছে সেই কামতহে এওঁলোকে দিনটোৰ সময়বোৰ পাৰ কৰা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি খুব গুৰুত্ব দিব। গতিকে অইন দিনৰ তুলনাত প্ৰিয়জনৰ গুৰুত্ব আপুনি বহুখিনি লাভ কৰিব। অৱশ্যে মনৰ কথাবোৰ অন্য ব্যক্তি আপোনাৰ ওচৰত শুনিবলৈ হয়তো আহিব পাৰে, কাৰণ আপোনাৰ কথাবোৰ আজি অন্য ব্যক্তিয়ে জানিব শুনিব বিচৰাও দেখা যাব। বাকী অৱশ্যে অন্য ক্ষেত্ৰত আপোনাৰ দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতে অকণমান কথাত বুজাবুজি কমিব পাৰে, যাৰ বাবে মনোমালিন্য হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে যিমান পাৰে আপুনি গুৰুত্ব ৰাখিব। লগতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে আপুনি ভাবি চিন্তি লোৱাটো ভাল হ'ব। আজি কিন্তু আপোনাৰ ঘৰৰ পৰা যদি ক'ৰবাত ইনভেষ্ট কৰে কিবা, তেতিয়াহ'লে দেখিব নিশ্চয় লাভান্বিত হ'ব পাৰিব। ঘৰুৱা ব্যৱসায়ো আপোনাৰ আজি দিনটোত লাভ আৰু উন্নতি লোৱা দেখা যাব। লগতে গোটেই দিনটো আপোনাৰ আনন্দৰে ভৰি পৰিব, কাৰণ আপোনাৰ জীৱনসংগীয়েও আপোনাক বহুখিনি ছাপোৰ্ট কৰিব। বাকী অন্য ব্যক্তিৰ পৰাও আপুনি সমৰ্থন লাভ কৰিব, যিটো কাৰণত আপোনাৰ আনন্দময়ভাৱে দিনটো পাৰ হ'ব। মনৰ কথাবোৰ আনক ক'বলৈ খুব মন যাব। বিশেষকৈ কোনোবা ভালপোৱা ব্যক্তিক আপুনি নিজৰ মনৰ কথাবোৰ খুলি কোৱা আজি দেখা যাব। সৰু সৰু ব্যৱসায়িকসকলৰ অকণমান অৱশ্যে লোকচান হ'ব পাৰে। গতিকে যিমান পাৰে সৰু সৰু ব্যৱসায়িকসকলে অকণমান ব্যৱসায়ত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বহু কথা আপুনি জানিব পাৰিব, বহু কথা আপুনি শিকিবও আজি দিনটোত পাৰিব। আজি কিন্তু বুদ্ধিৰ অকণমান প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে। শাৰীৰিক কৰ্ম কৰাৰ বিপৰীতে এওঁলোকে বুদ্ধিৰে আজি কৰ্মবোৰ কৰিবলগীয়া হয়তো হ'ব পাৰে, নতুবা কৰাৰ প্ৰয়োজন আহি পৰিব পাৰে। আজি
উপহাৰৰ আদান প্ৰদান হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অকণমান খোলাকৈ কথা বতৰা আজি কোৱা দেখা যাব, যাৰ বাবে কোনোবাই বেয়াও পাব পাৰে। কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি কথা ক'বলৈ কোনো ধৰণৰ ভয় কৰা দেখা সিমান নাযায়। অৱশ্যে মনত এওঁলোকৰ দিনটোত সম্পূৰ্ণ দিনটোতে অৱশ্যে নতুন নতুন চিন্তাৰ উদয় হ'ব, কিন্তু ঘূৰা ফুৰা কৰিবলৈ আজি ইচ্ছা যাব পাৰে। দিনটোৰ শেষৰ ভাগত আপোনাৰ ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা আছে, সেই পৰিকল্পনাসমূহ আজি সফল হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে অকণমান খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আজি আহিব পাৰে। আজি কাৰোবাৰ কথা শুনি যাতে আপুনি ক'ৰবাত ধন ইনভেষ্ট নকৰে, ধন খৰচ নকৰে, কাৰণ আনৰ কথা শুনি কৰা খৰচে আপোনাৰ আৰ্থিক স্থিতিত কিছু পৰিৱৰ্তন আনিব পাৰে। লগতে ঘৰুৱা কাম বনে আজি আপোনাক অকণমান ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ ঘৰৰ কাম কৰিবলৈ আপোনাৰ একেবাৰে মন নাযাব। বাহিৰে ক'ৰবাত কাম কৰিবলগীয়া হ'লে আপোনাৰ বৰ বিশেষ প্ৰব্লেম নহয়, কিন্তু ঘৰৰ কাম কৰিবলগীয়া হ'লে অকণমান ভাগৰো অনুভৱ হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে সমৰ্থন সিমান নাপাব। অন্য ব্যক্তিও আপোনাৰ প্ৰেম সম্পৰ্কত সিমান সমৰ্থন নকৰিব পাৰে। বাকী কিন্তু অফিচত কৰ্মক্ষেত্ৰত বাবে আপোনাৰ দিনটো খুব ধুনীয়া দেখা পোৱা গৈছে, কাৰণ আপুনি কৰ্মত সম্বৰ্ধনা হয়তো লাভ কৰিব পাৰে, কৰ্মত সন্মান হয়তো আজি লাভ কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ নামতো আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। বহুদিনৰ পুৰণা স্মৃতিবোৰ আজি আপোনাৰ সন্মুখত আহিব। বহুদিন আগতে লগ পোৱা কোনোবা ব্যক্তিকো হয়তো আজি দিনটোত আপুনি লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সময়ৰ সঠিক ব্যৱহাৰ কৰাও দেখা যাব, কাৰণ অকণমান সময়লৈকে বিশেষকৈ সন্ধিয়াৰ সময়খিনি খুব সদব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথাবোৰ খুব জানিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে পিতৃৰ হয়তো সহায় ল'বলগীয়া কোনোবা কামত হ'ব পাৰে, কিন্তু এবাৰ যেতিয়া কিবা পদক্ষেপ লয়, সেই পদক্ষেপ এওঁলোকে দিনটোত ত্যাগ কৰা একেবাৰে দেখা নাযায়। নিৰন্তৰভাৱে সেই পদক্ষেপত লাগি থকা দেখা যাব। বাকী সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ সমৰ্থন লাভ কৰিব, কাৰণ কোনোবা বন্ধুৱে আপোনাক আজি বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়াও দেখা যাব। আজি যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, আজি নকৰিব, কাৰণ কৰিলে লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি সমস্যাসমূহ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আনৰ সৈতে সমস্যা শ্বেয়াৰ কৰিলে অৱশ্যে সেই সমস্যাৰ সমাধান আপুনি নিশ্চয় বিচাৰি পাব। লগতে পাৰিলে প্ৰেম সম্পৰ্কত অকণমান সতৰ্ক হৈ চলাৰ প্ৰয়োজন আহি পৰিব পাৰে, গতিকে সতৰ্ক থকাৰ চেষ্টা কৰক। আজি মনত কিন্তু উদাৰ ব্যক্তিত্বৰ গৰাকী আপুনি হৈ পৰিব, যিটো কাৰণত কোনোবাই কিবা বস্তু খুজিব আহিলে সোনকালে সেই বস্তুবোৰ দান কৰা দেখা যাব। আজি ঘূৰা ফুৰা কৰিবলৈ খুব মন যাব, গতিকে ঘূৰা ফুৰা, বজাৰ সমাৰ কৰা এনেধৰণৰ ক্ষেত্ৰত তেওঁলোকক আজি বেছি এক্টিভ থকা
দেখা যাব। আপোনাৰ সম্পৰ্কত অৱশ্যে কোনোবা আত্মীয় কুটুম্ব ব্যক্তিয়ে হয়তো হস্তক্ষেপ কৰিব পাৰে, গতিকে আত্মীয় কুটুম্বৰ কিবা কথাই সম্পৰ্কত অকণমান সংঘাতৰ সৃষ্টিও কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি গোপন কথা কোনোবাই হয়তো জানিব বিচাৰিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰত সতৰ্ক থকাৰ প্ৰয়োজন আছে। বাকী কিন্তু অন্য ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।